গুচি আহিলোঁ মানে যেতিয়া পল্লৱলোচন দাসে ক'লে যে আমি আন্দোলন কৰিব অহা নাই তেনেকৈ ক'লে কথাটো শুনি বেয়া লাগিছে আমি জুবিনৰ কাৰণে আমি কান্দিছোঁ আমি জুবিনৰ কাৰণে আমি কিমান হেৰি কৰিছোঁ তেনেকৈ ক'ব নাপায় নহয় কি কৰিবলৈ আহিছে আমি নাচিব আহিছোঁ নেকি ৰাস্তাত আমি কৈছে আমি আন্দোলন কৰিব অহা নাই তেনেকৈ কৈছে কিয় ক'ব লাগে তেনেকৈ কথা বেয়া পাই গুচি আহিছোঁ জুবিনৰ কাৰণে আমি কান্দিছোঁ ন সেইকাৰণে কি কয় নাযাওঁ মই যাম ছাত্ৰ সন্থাই যদি বিচাৰে তেতিয়া যাম এনেকৈ হেৰি বিজেপি পাৰ্টি কিবা পাৰ্টি এনেকৈ আমি নাযাওঁ তেওঁলোকে কি চৰকাৰৰ ওপৰত চৰকাৰ মানে দুখ এৰাব বিচাৰি আছে তেওঁলোকে জুবিন গাৰ্গৰ কাৰণে ভাল চিন্তা নকৰে নেকি তেওঁলোকে ৰাইজক সন্মুখত ৰাখি প্ৰভু ঈশ্বৰক সন্মুখত ৰাখি কৈ দিছে যে ইউ আৰ মেন ইউ আৰ নট গড বুলি কৈ দিছে তাৰ পাছত হিমন্ত বিশ্ব শৰ্মাই যদি কয় যে ভগৱান ভক্ত আছিলে বুলি ক'লে কোনোবাই শুনিব নেকি নিয়ম ভঙাই জুবিনদাৰ নিয়ম গতিকে জুবিনদাৰ ক্ষেত্ৰত নিয়ম যদি কোনোবাই বনাইছে তেওঁ উপৰি যাব লগে লগে উপৰি গৈ আছে প্ৰতিদিনে যাব ৰাজনীতি যিবিলাকে জুবিনদাক লৈ কৰিছে যিবিলাকে মানে জুবিনদাক কমোডিটি বুলি ব্যৱহাৰ কৰিছে সেইবিলাক কিন্তু উপৰি যাব জুবিনদা আচলতে জুবিনদাক লৈ ৰাজনীতি কৰাবিলাক সঁচা সঁচিয়ে কৈছোঁ নীতিকে কিন্তু কেতিয়াও নীতিকে বিজেপিৰ ক্ষেত্ৰত চাওক প্ৰথমতে ময়ো জুবিন আমিও জুবিন হ'বলৈ আহিছিলে সেইটো নীতিকিলে এঘণ্টাৰ ভিতৰত সেই তেওঁলোকৰ শ্লোগান হিমন্ত বিশ্ব শৰ্মাই ময়ো জুবিন হ'বলৈ গৈছিলে নীতিকিলে নহয় নোৱাৰিলে তাৰ পাছত ময়ো জুবিন অনুৰাগী আমিও জুবিন অনুৰাগী বুলি কৈছে তাৰ পাছত আকৌ কৈছে বোলে আমাৰ জুবিন প্ৰাণৰ জুবিন সেইবিলাক মানে কি তেওঁলোকে যে সেইবিলাক লিখি ল'বলগীয়া হৈছে প্লে কাৰ্ডত বা কৈ থাকিবলগীয়া হৈছে সেই কামটো বিজেপিহে কৰিছে বেলেগ কোনো মানুহে মই জুবিন অনুৰাগী বুলি ক'বলগীয়াই হোৱা নাই এতিয়া দুৰ্ভাগ্যজনক কথাটো হৈছে জুবিন ফেন ক্লাব আছে জুবিনৰ অনুৰাগী এটা অনুষ্ঠান আছে এতিয়া চৰকাৰ বিজেপিয়ে কি কৰিছে জুবিন অনুৰাগীক আপোনাৰ জেলত ভৰাই নিজে প্ৰতিবাদত আহিছে কেনেকুৱা লজ্জাজনক কাম কৰিছে জুবিনদাৰ নিজৰ ফেন ক্লাব আছে সভাপতি সম্পাদক আছে সেইবিলাকক জেলত ভৰাই সভাপতি সম্পাদকক জেলত ভৰাই মানে জুবিন অনুৰাগীৰ যিসকল বিষয়ববীয়া তেওঁলোকক প্ৰেছাৰাইজ কৰি নিজে ৰাজপথলৈ আহিছে মানে কেনেকৈ হাইজেক কৰিছে জুবিন ফেন ক্লাবক হাইজেক কৰি জুবিন ফেন ক্লাবে ন্যায়ৰ দাবী উত্থাপন কৰিব নোৱাৰে এতিয়া তেওঁলোকে জুবিন ফেন ক্লাবটোক আঁতৰত ৰাখি তেওঁলোকে ময়ো জুবিন বুলি কৈ ৰাজপথলৈ আহিছে মই কিন্তু এটা কথা সুধিম যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পূৰ্বৰ চেহেৰা আৰু আজিৰ চেহেৰা সাংঘাতিকভাৱে পাৰ্থক্য দেখা পোৱা গৈছে বুলি ৰাইজে কৈছে তেখেতৰ মুখখন অলপ কলা হৈ গৈছে ক'ৰবাত কিবা আপুনি কি দেখে মানে মুখ্যমন্ত্ৰী জুবিনদাৰ মৃত্যুৰ পাছত মানে যি ধৰণে পলিটিক্স কৰিছিলে এইবিলাক যে নাখাতিলে নীতিকিলে তাৰ পাছত দেখিছোঁ যে সঁচা সঁচিকে মুখ্যমন্ত্ৰীৰ চেহেৰাটো পূৰা কলা পৰি গৈছে কালি চাইছোঁ সঁচা সঁচিকে মানুহজনৰ অৱস্থা বেয়া ভিতৰৰ পৰা বেয়া হৈ গৈছে মানুহটো আৰু জুবিনদাক যদি কোনোবাই পলিটিকেল হাথিয়াৰ বুলি ভাবে সেই মানুহজন নিজে নিজে পতন হ'ব গতিকে মুখ্যমন্ত্ৰীৰ চেহেৰাত সেই গোটেই প্ৰমাণবিলাক আহিছে জুবিনদাক লৈ তেওঁলোকে যি ধৰণৰ ৰাজনীতি কৰিছে সেই ৰাজনীতি সঁচা সঁচিকে কৈছোঁ নীতিকে আৰু অসমবাসী ৰাইজে সেইটো কেতিয়াও গ্ৰহণ নকৰে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ চেহেৰাটোতো প্ৰমাণ হৈ উঠিছে যে আপুনি যে মানুহক ব্লেকমেইল কৰি আছে আপুনি জুবিনদাৰ বিৰুদ্ধে প্ৰতিটো মুহূৰ্তত কাম কৰি আছে জুবিনদাই যিটো কথা কৈছে তাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে নিজৰ কনচেপ্ট ৰাইজৰ মাজলৈ এৰি দিছে আপোনালোকে দেখিছে জুবিনদাই কৈছে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই হিমন্ত বিশ্ব শৰ্মাই কৈছে জুবিন গাৰ্গৰ ধৰ্ম আছিলে জাতি আছিলে বুলি কৈ আছে সেই কথাটো মুখ্যমন্ত্ৰীয়ে কৈছে জুবিনদাই বাৰম্বাৰ কৈ আছে যিমান অনুষ্ঠানত আমি দেখিছোঁ য'ত য'ত লগ পাইছোঁ প্ৰতিটো অনুষ্ঠানত তেওঁ নিজে একদম কৈছে ৰাইজক জনাই দিছে বাৰম্বাৰ যে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মই মুক্ত বুলি কৈছে গতিকে সেইগৰাকী মানুহে বহুত অনুষ্ঠানত ৰাইজক বুজাই থৈ গ'ল যে ধৰ্মক লৈ পলিটিক্স নচলিব তেওঁ বাৰম্বাৰ ক'লে হিন্দু মুছলমান নচলিব বুলি কৈছে এছঅপি সেইকাৰণে প্ৰথম দিনটোতে দেখিলে যে সেই এছঅপিটো কোনো মানি ল'ব খোজা নাই আৰু নামানেও জুবিনদা আচলতে যিগৰাকী ব্যক্তি সেই ব্যক্তিগৰাকী আপোনালোকে জানে তেওঁৰ গোটেই কাম কাজবিলাক ৰাতি মানুহে তেওঁ সদায় ৰাতিয়ে লগ পাব খোজে তেওঁ নিজেও কৈছে যে দিনৰ ভাগত বেলি যেতিয়া উঠে তেওঁ শুই যায় তাৰ পাছত যেতিয়া আপোনাৰ সূৰ্য অস্ত যায় তেতিয়া তেওঁ উঠে আৰু ৰাতিৰ ভাগত তেওঁতো 1, 2, 3 এই সময়খিনিতে মানুহক লগ দিয়ে আৰু ডেফিনেটলি জুবিনদাৰ ওচৰলৈ মানুহ ৰাতিয়ে যায় সেই কথা সকলোৱে জানেই জনাখিনিয়ে তাৰ পাছত এতিয়া মুখ্যমন্ত্ৰীয়ে আবুল তাবুল বকি আছে বিভিন্ন ক্ষেত্ৰত আমি দেখিছোঁ তেওঁ প্ৰথমতে ক'লে যে জুবিন গাৰ্গ চৰকাৰী নহয় তেওঁ ৰাইজৰ গতিকে ৰাইজৰ হৈ থকাটো বিচাৰোঁ ৰাজনীতি যাতে কোনেও নকৰে সেই কথাও কৈ থাকে আৰু তেওঁ উন্মাদ হৈ গৈছে নিজে কি কৈছে নিজেই গম নাপায় আচলতে আৰু তেওঁ যদি জুবিন দাক আচলতে ৰাইজৰ বুলি কৈছে তেনেহ'লে ৰাইজৰ মানুহজনৰ ওপৰত চৰকাৰী এছপি কেনেকৈ আহিলে সেইটো কেনেকৈ আপুনি দিব পাৰিলে আচলতে মুখ্যমন্ত্ৰীক প্ৰশ্ন উত্থাপন কৰিছোঁ যে আপুনি ক'লে যে জুবিন গাৰ্গ ৰাইজৰ হৈ থাকক ৰাইজৰ হৈ আছে আৰু ভৱিষ্যতে থাকিব আৰু ৰাইজৰ মানুহজনৰ ওপৰতে চৰকাৰী এছপি কেনেকৈ আহিলে
সেই কথাটোৰ উত্তৰটো আপুনি দিলক প্ৰথমতে গতিকে SOP কোনো কাৰণতে জুবিনদাৰ সমাধি ক্ষেত্ৰ বা জুবিন ক্ষেত্ৰত SOP প্ৰযোজ্য হোৱাটো কেতিয়াও সম্ভৱ নহয় আৰু হেতু নহয় গতিকে অদৰকাৰী কাম কাজবিলাক নকৰিবৰ কাৰণে মুখ্যমন্ত্ৰীক আমি হকিয়াই দিছো আৰু দ্বিতীয় কথাটো হৈছে তেওঁ বোলে চাৰ্জশিট দাখিল কৰাৰ পাছত নিজেও ৰাজপথত আহিব জুবিনদাৰ ন্যায় বিচাৰিব জাষ্টিস ফৰ জুবিন গাৰ্গত মুখ্যমন্ত্ৰীও আছে বুলি কৈছে মানে এই মানুহজন সঁচাকৈ কি পদত আছে তেওঁ নিজে গম নাপায় আপুনি নিজে গম নাপায় যে মুখ্যমন্ত্ৰী ৰাজপথত ন্যায়ৰ দাবীত আহিব পাৰে নে নোৱাৰে সেই কথা আপুনি সঁচাসঁচিকে নাজানে নে জানে মই গম নাপাওঁ নে মানুহক বিপথে পৰিচালিত কৰিবৰ কাৰণে ৰাইজৰ যিটো আন্দোলন জুবিনদাৰ ন্যায় বিচাৰ যিটো আন্দোলন সমগ্ৰ ৰাইজে কৰিছে ইয়াত দল মত নিৰ্বিশেষে সকলোৱে জুবিনদাৰ ন্যায় বিচাৰিছে আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়েও সেই ন্যায় বিচৰা আন্দোলনটো তেওঁ নিজেও কৰিম বুলি কৈছে ৰাজপথত অহাৰ কথা কৈছে মানে মুখ্যমন্ত্ৰীৰ কাম হেতু নহয় ৰাজপথত কোন আহে ৰাজপথত আপোনাৰ প্ৰেছাৰ গ্ৰুপবিলাক আহিব চৰকাৰক প্ৰেছাৰাইজ কৰিবলৈ আহিব আমি যে এতিয়া জুবিনদাৰ মৃত্যুৰ পাছত যে আমি ন্যায় যে বিচাৰিছোঁ আন্দোলন যে কৰিছোঁ আমি আন্দোলনটো কৰিছোঁ এটা শক্তিশালী চাৰ্জশিট দাখিল কৰিবৰ কাৰণে চৰকাৰক প্ৰেছাৰাইজ কৰিছোঁ ন্যায়ালয়ৰ বিৰুদ্ধে আপোনাৰ কোনেও আন্দোলন কৰিব নোৱাৰে ন্যায়পালিকাৰ বিৰুদ্ধে আন্দোলন নহয় আন্দোলন ডেফিনেটলি চৰকাৰৰ বিৰুদ্ধে হ'ব মুখ্যমন্ত্ৰীয়ে যদি ৰাজপথলৈ আহে হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ বুলি চিঞৰিব পাৰিবনে নাই মুখ্যমন্ত্ৰী মুৰ্দাবাদ অসম চৰকাৰ হাই হাই মানে এই ধ্বনিবিলাক দিব পাৰিবনে নাই মানে তেওঁ এই মুহূৰ্তত যিটো কাম কৰি আছে তেওঁ নিজে গম নাপায় কি কৈছে কি নকৈছে তেওঁ নিজে নাজানে সেইকাৰণে মানুহজন উন্মাদ হৈ গৈছে তেওঁ মগজে কাম কৰা নাই সেইকাৰণে মই ভাবোঁ যে তেওঁ সঁচাসঁচিকৈ অলপ ৰিলেক্স হোৱা প্ৰয়োজন আৰু অতি শীঘ্ৰে আচলতে তেওঁ মানসিক চিকিৎসকৰ ওচৰতো যোৱাটো ভাল হ'ব কাৰণ তেওঁ নিজে কালি যিবিলাক কথা বতৰা কৈছে যে জুবিনদাৰ ক্ষেত্ৰত ৰাজনীতি মুখ্যমন্ত্ৰীয়ে কৰিছে আৰু তেওঁ কৈ থাকে বেলেগে কৰিছে বুলি বেলেগ কোনেও কৰা আমি দেখা নাই তেওঁলোকে যেটো ৰেলি উলিয়াইছে ময়ো জুবিন বুলি মুখ্যমন্ত্ৰীয়ে কৈ ৰবচোন গোটেই কথাটো জানিবৰ কাৰণে বিচাৰিম মোৰ এটা কথা আছে ৰাইজৰ এটা কথা আছে যে 34টা দিনৰ পিছত জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি বিজেপিয়ে ৰাজপথত আহিলে আৰু তেখেতলোকে বিজেপি আহিছে সম্পূৰ্ণ পতাকালৈ তাৰ আগতে কিন্তু কোনেও এনেকুৱা ধৰণৰ ৰাজনীতি কৰা নাছিল এটা অনুভৱ হৈছে যে জুবিন অনুৰাগী বিজেপিৰ মাজতো আছে আৰু তেওঁ বিজেপি কৰিলে মানে যে জুবিনক বেয়া পাব তেনেকুৱাও নহয় গতিকে এই জুবিন গাৰ্গক তেখেতলোকৰ ভোটখিনি বিভাজন নহ'বৰ কাৰণে এই ৰেলী বুলি মানুহে ধাৰণা কৰিছে আপুনি কি ভাবে তেওঁলোকৰ একদম 100% এইটো ৰাজনৈতিক ৰেলী পলিটিকেল ৰেলী জুবিনদাৰ ন্যায়ৰ নাটকহে কৰিছে তেওঁলোকে ন্যায়ৰ দাবী উত্থাপন কৰা বুলি যে কৈছে তেওঁলোকে নিজে নাজানে এতিয়া কাৰ বিৰুদ্ধে আন্দোলনটো কৰিছে পীযুষ হাজৰিকাই কয় বোলে চৰকাৰক হেঁচা প্ৰয়োগ কৰিছোঁ তুমি কোন পীযুষ হাজৰিকা চৰকাৰ নহয় নেকি হিমন্ত বিশ্ব শৰ্মাই এতিয়া চৰকাৰক হেঁচা প্ৰয়োগ কৰা মানে কি বুজাইছে আপুনি তেনেহ'লে মই সেই কথাটোৱে কৈছোঁ মানে তেওঁ নিজে কিয় গম পোৱা নাই মানে পীযুষ হাজৰিকাই সিদিনা তাত যে আপোনাৰ ৰেলীত অংশগ্ৰহণ কৰি ক'লে যে চৰকাৰক প্ৰেছাৰাইজ কৰিছে SITক বোলে তেওঁলোকে আহ্বান জনাইছে মানে SIT কোন বা আপোনাৰ চৰকাৰ কোন চৰকাৰ আপোনালোকে নিজক নিজে প্ৰেছাৰাইজ কৰে নেকি কোনোবাই সেইটো অদ্ভুত এটা কনচেপ্ট তেওঁলোকে উলিয়াইছে গতিকে ৰাইজক বিভ্ৰান্ত কৰিবৰ কাৰণেহে সেইটো আচলতে তেওঁলোকৰ ৰেলী জুবিনদাৰ ন্যায়ৰ কাৰণে বিজেপিয়ে কৰিছে সেইটো আপোনালোকে কেতিয়াও নাভাবিব আৰু মুখ্যমন্ত্ৰীয়ে কালি কৈ দিছে জুবিনদাৰ মৃত্যুৰ পাছতে বহুত কৰিছোঁ বুলি কৈছে নিজে স্বীকৃতি নিজক দি আছে আপোনালোকে দেখিছে তেওঁ ছিংগাপুৰৰ পৰা লৈ আহিছে বুলি কৈছে লাগেজৰ নিচিনাকৈ আনিছে জুবিনদা আমাৰ হিয়াৰ আমঠু প্ৰাণৰ স্পন্দন আমাৰ যুগৰ আটাইতকৈ ডাঙৰ যিগৰাকী শিল্পী তেওঁলোকে আপোনাৰ লাগেজৰ লগত লৈ আহিছে তাৰ পাছত তেওঁলোকে ছিংগাপুৰৰ পৰা চাৰ্টাৰ্ডত আনিম বুলি কৈছিলে সেয়াও নকৰিলে কেমেৰাৰ সন্মুখত অপেনলি ৰাইজক সন্মুখত ৰাখি প্ৰভু ঈশ্বৰক সন্মুখত ৰাখি কৈ দিছে যে ইউ আৰ মেন ইউ আৰ নট গড বুলি কৈ দিছে তাৰ পাছত হিমন্ত বিশ্ব শৰ্মাই যদি কয় যে ভগৱান ভক্ত আছিলে বুলি ক'লে কোনোবাই শুনিব নেকি মানে শিৱক তেওঁ ভাল পাইছিলে শিৱ ট্ৰাইবেল গড গতিকে তেওঁ ইয়াত আপোনাৰ শিৱৰ টেটু বনাইছিলে অকল শিৱৰ টেটু বনোৱা নাই তেওঁৰ এইফালে আপোনাৰ চাৰ্লি চেপলিনৰ ফটো আছে গতিকে চাৰ্লি চেপলিনটো বাওঁপন্থী আৰু জুবিনদাই নিজেও কৈছে মই বাওঁপন্থী বুলি এতিয়া বাওঁপন্থী হিমন্ত বিশ্ব শৰ্মাই গালি পাৰি থাকিলে এই যিগৰাকী বাওঁপন্থী জুবিনদা সেই বাওঁপন্থীজন বাওঁপন্থী নোহোৱা হৈ যাব নেকি তেওঁতো হাজাৰটা অনুষ্ঠানত কৈ থৈ গৈছে যে মই ছ'চিয়েল লেফটিষ্ট মই বাওঁপন্থা মই সমাজবাদী সেই কথাটো আপোনাৰ টিভিৰ ইণ্টাৰভিউ বাদ দি আপোনাৰ সংগীতানুষ্ঠানবিলাকত তেওঁ নিজে কৈ থৈ গৈছে গতিকে হিমন্ত বিশ্ব শৰ্মা মানুহক ডাইভাৰ্ট কৰিবৰ কাৰণে মানে শিৱভক্ত জুবিনদা সেই কথাটো কৈ থাকিলেও এনেকুৱা বহুত ইণ্টাৰভিউজ আপোনালোকে পাব ইণ্টাৰনেটত ছ'চিয়েল মিডিয়াত পাব গতিকে হিমন্ত বিশ্ব শৰ্মাই নিজে এক্সপ'জ হৈ গৈ আছে নিজে এক্সপ'জ হৈ গৈ আছে এতিয়া বহুত পণ্ডিত সাংবাদিক আপোনালোকৰো ওলাইছে এই সাংবাদিকবিলাকে কয় যে জুবিনদা যে আপোনাৰ তেওঁ ধৰ্ম বিশ্বাস কৰিছিলে
জুবিন দাই ধৰ্ম মানে কি তেওঁ যিবিলাক কথা বতৰা কৈছে যে তেওঁ ধৰ্ম আছিল বুলি যে কৈছে, জাতি আছিলে ধৰ্ম আছিলে বুলি যে কৈ আছে বহুত সাংবাদিক, মানে নিজকে পণ্ডিত বুলি ভাবে এই সাংবাদিকবিলাকে। মানে জুবিন দাই কোনোদিনে ধৰ্মীয় আপোনাৰ পৰম্পৰা নীতি নিয়মেৰে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া দিবলৈ কোৱা নাই জুবিন দাই নিজে। জুবিন দাই ব্ৰহ্মপুত্ৰত উটুৱাই দিবলৈহে কৈছিলে। আপোনালোকে নিজে এতিয়া জুবিন দাৰ অন্ত্যেষ্টিক্ৰিয়াটো নিজৰ নিয়ম অনুসৰি নিজে পালন কৰে আমাৰ মানুহে, গতিকে ৰীতি নীতিটো আপোনালোকৰ, এইটো জুবিন দাৰ নহয়, জুবিন দাই নিজে জীয়াই থকা অৱস্থাত কৈ গৈছে। গতিকে আপোনালোকে পালন কৰাটো জুবিন দাই পালন কৰা বুলি কৈ জুবিন দাৰ যিটো আপোনাৰ ধৰ্ম উদ্ধত যে মানুহজন আছিলে তেওঁক তললৈ নমাই নানিব। সাংবাদিক বন্ধুসকলক কৈছোঁ, আপোনালোকে পণ্ডিতালি নেদেখুৱাব। আপোনালোকে কৈছে জুবিন দাই নিজে কৈ গ'ল যে ধৰ্ম নাই, আৰু আপোনালোকে কৈছে জুবিন দাৰ ধৰ্ম আছিলে। ক'ত আপুনি ইণ্টাৰভিউটো দেখুৱাওক, আপোনালোকে ছবিটো সাক্ষাৎকাৰ লৈছে, জুবিন দাই ক'ত কৈছিলে যে মোৰ ধৰ্ম আছে, মোৰ জাতি আছে, সেই কথা কৈছিলে নেকি জুবিন দাই? আপোনালোকে জুবিন দাৰ কথাটো তেওঁৰ আদৰ্শটো ডাইভাৰ্ট কিয় কৰি আছে? মোৰ খুব বেয়া লাগিছে। মানে চোকা ল'ৰা, আপোনালোকৰ ল'ৰা বুলি কোৱা নাই, মই বহুত সাংবাদিকক দেখিছোঁ যে ধৰ্ম আছে বুলি কৈছে জুবিন দাই প্ৰতিদিনে ক'লে ধৰ্ম নাই তেওঁৰ নিজৰ কথাটো যেতিয়া কয়। গতিকে মই ক'লোৱে আপোনাক ইতিমধ্যে তেওঁ ধৰ্ম বস্তুটোৰ উৰ্ধত আছিলে, জাতি ধৰ্মৰ উৰ্ধত। সেইকাৰণে মৃত্যুৰ পাছত দেখিছে সকলো জাতি ধৰ্মৰ মানুহে জুবিন ক্ষেত্ৰত বা জুবিন দাৰ মৃত্যুৰ পাছত শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে সকলোৱে একত্ৰিত হৈছে, জাত পাতৰ বিচাৰ কৰা নাই। আপুনি দেখিছে এতিয়া এই মুহূৰ্তলৈকে জুবিন দাৰ মৃত্যুৰ পাছত মানে এই যে মানুহবিলাকে এতিয়া হিন্দু ধৰ্ম বা মুছলমান ধৰ্ম, খ্ৰীষ্টান ধৰ্ম এইবিলাকৰ ভেদাভেদ পাহৰি সকলো যে একত্ৰিত হৈছে, সেইটোৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ মাথাটো গৰম হৈছে। মানে বেলেগ কথা নাই, সঁচাকৈ কৈছোঁ, মুখ্যমন্ত্ৰীৰ মাথাটো গৰম হোৱাৰ মূল কথাটো হৈছে ৰাইজ একত্ৰিত হৈছে, ৰাইজে ভেদাভেদ পাহৰিছে। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমান নকৰিলে ৰাতি টোপনি নাহে, সেইকাৰণে তেওঁৰ চেহেৰাটো ক'লা পৰি গৈছে, সেইটোৱে কথাটো।